নমস্কাৰ পুনপুনৰ মই ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। এতিয়া ৰাতিপুৱা মই এই বাচনকেইটা ধুই মেলি আছোঁ। বাচন ধোৱাৰ পৰাই মই ব্লগটি ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা বতৰটো ইমান ঠাণ্ডা হৈ আছে। ভাজি কিহে ৰান্ধিছোঁ গম পায়? এয়া হৈছে লাই শাকৰ গোটা ভাজি, তাৰপিছতে গাজৰ বুট এনেকৈ অকণমান চালাড অকণ কৰিলোঁ, লগতে পাপৰ। এয়া হৈছে ওলকবি গাজৰ ধনিয়া দি পিনে পাতলাকৈ দালি অকণ বনালোঁ। তাৰপিছতে মাছ ফ্ৰাইটো কিন্তু সৰু বেটীহে খাব। আমাৰ সৰু বেটীয়ে মাছ ফ্ৰাই খাই ভাল পায়। আৰু এয়া হৈছে ৰিং পাপৰ, দুজনীয়ে দুভাগ ৰিং পাপৰ দি ভাতৰ লগত ৰিং পাপৰ খাই পেলাই বিচাৰিছে। আৰু এয়া মৰমে খাবলৈ আমনি কৰিছে, তাকে বোলো মৰমক দি থৈ আহোঁ। এতিয়া ভাত কেইটামান খাই মেলি লওঁ, সময় হ'ল। কেইটামান খাই মেলি লওঁ, ভোক লাগিছে। ৰাতিপুৱাৰ পৰা চাহ খাব খোৱা নাইকিয়া। মানে সোনকালে বাৰু নহয় বাৰু, বতৰ ঠাণ্ডা নহয় জানো। দেৰিকৈ শুই উঠিলোঁ, দেৰিকৈ শুই উঠি আকৌ ভাত ডাইৰেক্ট কাম বনকেইটা কৰি মেলি লৈ পিনে পটাপট আকৌ ভাতকেইটা পাতিলোঁ। আকৌ মানুহজনো মানে এইকেইদিন ৰেষ্ট আছিলে, আজি গৈছেহে। তেওঁক আকৌ টিফিন চিফিন দি মেলি পঠিয়াবলগীয়া হ'ল না, সেইকাৰণে ভাতকেইটা পাতিলোঁ পিছনা। এতিয়া সুন্দৰকৈ সাজি কাচি লৈছিলোঁ। তাৰপিছতে চুলি তুলি সুমিয়াই লিপষ্টিক আৰু লৈ ভালকৈ ফটো তুলিবলৈ গা ভাল নাইকিয়া হ'ব মানে ভালকৈ লাগি থকাই নাছিলোঁ আৰু একদম বেমাৰী মানুহৰ আগতে আছিলোঁ। এতিয়া কিনে ভালকৈ ওলাই মেলি ফটো দুকপমান মাৰিলোঁ। তাৰপিছত ভালকৈ ফটো দুকপমান মাৰি মেলি লৈ পিনে এতিয়া অকণমান বাহিৰত অকণমান ৰখি আছোঁ। কাৰণ কেলৈ মানে কি ভিতৰখনত আজি ৰ'দটো অকণমান আজি দিছে। তাৰপিছতে সেইকাৰণে বোলো অকণমান বাহিৰত অকণমান বহি আছিলোঁ। ভাত পানী খালোঁ, খাই মেলি সকলো কাম বন কৰি শেষ হ'ল আৰু হৈ মেলি এতিয়া বাহিৰতে বহি আছোঁ। আৰু সিহঁত দুজনীকো চাই মেলি আছোঁ। দুইজনীয়ে ধুলীয়া সোপা চুই মেলি আছে কিতাপ মানে। তাৰপিছতে মই বহিছোঁ, দুজনী থাকে ভিতৰৰ পৰা মুখটো লৈ আহোঁ চেঞ্জ কৰি লৈ মানে কি হ'ল, এই কাপোৰকেইটা অকণমান লুটিয়াই মেলি দিওঁ, সেইখিনি অকণমান লুটিয়াই মেলি দিওঁ, তেতিয়াহে শুকাব। গম পাইছে নহ'বা ৰ'দটো বহুত কোমল, কাপোৰেই নুশুকায়। কাপোৰকেইটা অকণমান লুটিয়াই মেলি দিওঁ। পিছপিনে আহিব বেয়া নালাগে, কিন্তু মোৰ দীঘললৈ ভয় লাগে। সেই দীঘল চিঘল নাই বুলিয়ে ভয় লাগে, পাইছে। ৰ'দ লৈ ঠাণ্ডা দিনো ৰ'দখন লৈ বেয়া নালাগে, ভাল লাগে। কিন্তু একদম মানে এই পিছপিনে দীঘল চিঘল ওলাই বাৰু, কোৱা শুনিছোঁ আৰু ওলাই এটা দুটা। আৰু মাজতে অকণমান দেখিছিলোঁ আকৌ দেই, ভয় লাগে। সেইকাৰণে পিছপিনে আহিবলৈ মানে কি, মই দৰ্জাখন এইখন দেখিছে ন, দৰ্জাখন জপাই আহিছোঁ। দৰ্জাখন জপাই আহোঁ, কাপোৰকেইটা পটাপট কাপোৰকেইটা একেবাৰে চেঞ্জ কৰিলোঁ। তাৰপিছতে গিলখন জপাই দিওঁ। আপুনি মানুহ থাকিলে মানে ক'ব নোৱাৰি নহয় ন, আপুনি মানুহ থাকিলে ক'ব নোৱাৰি। অকণমান মাৰিলে তেতিয়া মানে নিশ্চিন্ত। আপুনি মানুহ থাকিলে পিছফালে আকৌ এইবিলাক ভয় লাগি থাকে। এইটো শিলি মাৰি দিওঁ, কটকটীয়াকৈ মাৰি দিছোঁ। মই দিলে ভয় নালাগে, গম পাইছে। মানুহ বা মানুহেই, মোক বিশেষকৈ দীঘললৈ ভয় লাগে। টাউনীয়াত বাৰু কোনো বাৰু এইবিলাক বাহিৰা বস্তু একো হেৰি নাই, তথাপি ক'ব নোৱাৰি। কিন্তু মানুহ বা মানুহেই মোৰ দীঘললৈ ভয় লাগে। মেইন দীঘললৈ ভয় লাগে। মহাটিতে লৈ লওঁ, মহাটিলৈ অকণমান বাহিৰত বহোঁগৈ। সময় এতিয়া 4:30মান হৈছেহে বাৰু। ভাত এবাৰ খালোঁ হৈ যাব, ভাত নাখাওঁ কি হা। মহাটিলৈ বহি লওঁ। কি কৈছা? কি পেলালে? ইমান উৎপতীয়া কাম কেলৈ কৰি থাকা? এই চেনেলযোৰ পিটনিলে পেলাই দিলে, তাকে চেনেলযোৰ তুলি মেলি দিওঁ। তুমি ধূলি লগাই খেলি যে আছা, গা ধুবা নাই? গাটো কাইলৈ ধুবা, আজি কি নোধোৱা নেকি তুমি গা? আজি তোমাৰ জ্বৰ উঠিছে। যেতিয়া গাটো ধুবলৈ সময় হয় তেতিয়া জ্বৰ উঠে। কি ক'বা, পঢ়িবলৈ সময়ত জ্বৰ উঠে, গা ধুবলৈ হ'লে জ্বৰ উঠে। গাটো ধুৱাই দিব লাগিব, অলপ সময় খেলক। টিং লৈ আহিছে।
পাইদে আজি পুৱা আজি কাম কৰি আছে পাইদে টিং লৈ আহিছে এই ৰাস্তা কিনা গছ কাটি আছিলে গৈ ৰাস্তা কিনাত বোলে গছ কাটি আছিলে গছৰ চলমান আনিব পাৰিলে ডাল চাল ভালেই কৈছে যাম যাম তুমি খেলি থাকা নাৰিকলৰ সেই ক'ত পালে নাৰিকলো কাটিছে নেকি নাৰিকলৰ গছ কাটিছে ৰাস্তাটো কি বহল কৰিছে নেকি ৱাৰ লাগিছে সেইকাৰণে ৰাতিপুৱা ৰাতিপুৱা মানে লাইনটো কাটি দিলে এইখিনি ভালকে শুকাবলৈ দিলে বাহনি হৈ যাব লৈ যাব মোৰ যে আপোনালোকৰ ঘৰৰ পৰা পাকেটা মাৰিবলগীয়া আছে যাম আৰু পিয়ানি চুকতহে আছো যাওঁ মোক যাবই লাগিছিলে মোক খোৱাদৈ খৰিখিনি কাটি থৈ গৈছে খৰি কাটি ধুনীয়াকৈ শুকাই মেলি থৈছে ইমান ধুনীয়াকৈ নিজে চেপিয়াই এই ভেটিটো ইমান ধুনীয়াকৈ হেৰি কৰি থৈ গ'ল ঘৰ সাজিব আৰু নেক্সট বছৰ পৰা এতিয়া আউট ফিল্ডিং কৰিব চাই পিনে ৱাল দিব ঘৰৰ ভেটিবিলাক তুলিলে ভাল লাগে দেই আমি কেতিয়াকেনো সাজিব পাৰোঁ আৰু সাজিবতো লাগিবই ৰাতি 10:30 বজাত আহিছে JCB ইমান ধুনীয়া লাগিছে দেখি এইডোখৰতে যে মহা এটা লৈ যে দিনটো বহি যে থাকিম ৰ'দ লৈ তেনেকুৱা নিচিনা লাগে ৰ'দ লৈ বহি যদি থাকোঁ তাৰপিছত ভিতৰত সোমাবলৈ মন নাযায় ভিতৰত সোমালে আৰু ঠাণ্ডা 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 কৰিব লাগে গৰু পিনে ভাড়া ঘৰ সাজি আছে চব পিনে ঘৰ সাজি আছে যাওঁ এতিয়া ভিতৰলৈ যাওঁ ভিতৰ ঘৰ কামকেইটা কৰি মেলি লওঁগৈ তাৰপিছতে আকৌ বাৰ্থডে এটা খাবলৈ যাবলৈ আছে এতিয়া ওলাই মেলি দোকানলৈ গ'লোঁ দোকানৰ পৰা বস্তু মই কিনি মেলি আনিলোগৈ মানে কি হ'ল আমাৰ ওচৰৰ সৰু ল'ৰাটো আজি হেপী বাৰ্থডে পাতিছে 7 বছৰ বয়সত ভৰি দিছে তাৰ কাৰণে স্কুলত লিখিব পৰাকৈ কিবা কিবি দুটামান কিনি মেলি আনিলোঁ মানে কি স্কুলত লিখিব মেলিব পৰা বস্তু কালাৰ স্কেচ কালাৰ তাৰপিছত ৰবৰ কাঠ পেঞ্চিল কপি লগতে চকলেট তেনেকৈ কৰি আৰু তাৰপিছত এতিয়া সেই কি কৰি আছোঁ পেকিং কৰি আছোঁ মই কিন্তু পেকিং কৰিব নাজানো আমাৰ সৰুজনী ছোৱালী চিঞৰটো শুনিছে দিলেক চিঞৰিব পাৰে মোক কৈছোঁ না দিলেক চিঞৰিব পাৰে পেকিং কৰিব নাজানো যেনে তেনে পেকিং এটা কৰোঁ আৰু পেকিং এটা কৰি দিলেও অকণ ভাল নালাগে নহয় তাৰপিছতে পেকিংটো তেতিয়া কি কৰোঁ টেপ এটা মাৰি দিওঁ পেকিংটো কি কৰোঁ টেপ এটা মাৰি দিওঁ আমাৰ ঘৰ সৰুজনী ছোৱালীয়ে বহুত চিঞৰে আপোনালোকে শুনে নাই ঠিক নাই এতিয়া শুনিছে চাগে চিঞৰটো বিয়াত চিঞৰিব পাৰে কৈছোঁ নাই চিঞৰিব পাৰে কাহ এটা হ'ল বুলি কৈছোঁ ভালেই নোহোৱা হ'ল কাহটো পেকিং এটা কৰিছোঁ আৰু যেনে তেনে চেলো টেপ এটাকে মাৰি মেলি দিছোঁ আৰু এটা মাৰি ৰখি থাকিব ন গৈছোঁ চৰি আছে দেহা মানে তাইক আমনি নকৰিবি তাইক চাই থাকচোন মেটিং আমনি নকৰিবা চাই থাকিলে হ'ল আমনি বেছি হৈছে সৰুজনী ছোৱালী ক'ব নোৱাৰো কেলে ইমান আমনি হৈছে খেলিবলৈও নি থাকোঁ খাবলৈও দিওঁ তথাপিও তাই আমনি যেনে তেনে পেকিং এটা কৰিলোঁ পেকিংটো কৰি বেগ এটাতে ভৰাই মেলি লওঁ এইটোতে ভৰাই থৈছোঁ ইমান চিঞৰি ফুৰিছে সৰুজনী ছোৱালীয়ে কি কৈছে তাইক চাই মেলি লওঁ হেপী বাৰ্থডে খাবলৈ আহিলোঁ গাইজ
ভাতটো খাই আহিলোঁ আহি মেলি লৈ পিনি এতিয়া সময় বহুতকেইটা হ'ল 6:30 বাজি গ'ল কাৰণ ভাতকেইটা ৰান্ধিবলৈ আছে কি তোমাৰ বাৰ্থডে পাতিব লাগিব হ'ব লাডুকো বাৰ্থডে খাই আহিলে নাই এতিয়া তাই এতিয়া বাৰ্থডেটো পাতিব লাগে তাই বাৰ্থডে আহি আছে বাৰু তাৰপিছতে এতিয়া যাওঁ পাকঘৰলৈ ভাতকেইটা ৰান্ধোগৈ ইহঁতে কিজনী মানে কি হ'ল দিনত নুশুলে এতিয়া আকৌ শুবলৈ আকৌ আমনি কৰিব সেইকাৰণে ভাতকেইটা ৰান্ধোগৈ ৰান্ধিবলৈ কিনো ৰান্ধিব পাৰোঁ চাওঁ মাছ মাংসটো নহয় বাৰু এনেকৈ আনি আমি খানা কৰিবই লাগিব তাৰপিছত ভাতকেইটা ৰান্ধোগৈ এতিয়ালৈ আহোঁ যদি মোৰ ভিডিঅ'টি চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি মেলি দিব ধন্যবাদ